নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 25 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি এটি কলি দুটি পাত আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। তো কি খবৰ আহিছে হে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে বুনিয়াদী অৰ্থনীতি সবলীকৰণৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ অৰুণোদয় 3.0 কেন্দ্ৰীয় শুভ আৰম্ভণি 25 ছেপ্টেম্বৰ 2025 পুৱা 10:30 বজাত। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বেংক একাউণ্টত 25 ছেপ্টেম্বৰ মানে আজি দিনৰ 10 বজাৰ পৰা অৰুণোদয় 3.0 আঁচনি টকা চৰকাৰে মুকলি কৰিব। ইয়াতে কিন্তু স্পষ্টভাৱে চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা কেইদিনমান আগত অৰুণোদয় 3.0 আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছিল। তো ইয়াতে উল্লেখ থকা অনুযায়ী অৰুণোদয় 3.0 আঁচনি টকা আজিয়ে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই যাব। লগতে আৰু কোৱা হৈছে 38 লাখ পৰিয়ালৰ বেংক একাউণ্টত সোমাব অৰুণোদয় 3.0 আঁচনি 1250কৈ টকা। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল তেন্তে আপোনাৰ বেংক একাউণ্টতো আজি সোমাব পাৰে অৰুণোদয় 3.0 আঁচনিৰ 1250কৈ টকা। কিন্তু অসমত সম্প্ৰতি যেনেকুৱা পৰিস্থিতি, জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত চৰকাৰী সকলো কাম কাজ বন্ধ হৈ আছিল। সেইকাৰণে আজি অৰুণোদয় 3.0 আঁচনি টকা সোমাব নে নাই এই বিষয়ত চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল এটি কলি দুটি পাত আঁচনিলৈ। তো অসম চৰকাৰে নতুনকৈ শ্ৰমিকসকলৰ বাবে আৰম্ভ কৰিছে এটি কলি দুটি পাত আঁচনি। এইখন আঁচনিৰ জৰিয়তে শ্ৰমিকসকলে 5,000কৈ টকাৰ এককালীন সাহায্য নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো ইয়াতে আঁচনিখনলৈ কোৱা হৈছে ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেন্স স্কিম ফৰ টি গাৰ্ডেন ৱাৰ্কাৰ 5,000 টু ইচ টি গাৰ্ডেন ৱাৰ্কাৰ টোটেল বাজেট 342 crore। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে এটি কলি দুটি পাত আঁচনিৰ বাবে 342 কোটি টকা ধাৰ্য কৰিছে। লগতে চাহ বাগিচাত কৰ্মৰত শ্ৰমিকসকলক প্ৰদান কৰিব এককালীনভাৱে 5,000কৈ টকা। লগতে আঁচনিখনলৈ আৰু কি কোৱা হৈছে বিতংভাৱে এতিয়া আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল কৰ্মচাৰী বা যিসকল শ্ৰমিকে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলৰ এইবোৰ যোগ্যতা থাকিব লাগিব। যোগ্যতাৰ ভিতৰত 1 নম্বৰত কৈছে মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। তো অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব যদিহে এইখন আঁচনিত কৰিব বিচাৰে আবেদন। 2 নম্বৰত কৈছে শুড বি এ ৰেজিষ্টাৰ্ড টি গাৰ্ডেন ৱাৰ্কাৰ অৰ এমপ্লয়। তো আপোনালোকে যদি চাহ বাগিচাত কৰ্মৰত আছে তেন্তে ৰেজিষ্ট্ৰেশ্যনো থাকিব লাগিব, তেতিয়াহে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত 3 নম্বৰত কৈছে মাষ্ট হেভ এন এক্টিভ আধাৰ লিংক বেংক একাউণ্ট। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। তো যিসকল চাহ বাগিচাৰ কৰ্মচাৰীৰ এইবোৰ যোগ্যতা আছে সেইসকল চাহ বাগিচাৰ কৰ্মচাৰীয়ে আবেদন কৰিব পাৰিব এটি কলি দুটি পাত আঁচনিত। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।